সাংবাদিক বন্ধুসকল, আজি বিশেষকৈ গুৱাহাটী মেডিকেল কলেজৰ ক্ষেত্ৰত কেইটামান বিষয় আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ। আমাৰ লগত মেডিকেল কলেজৰ প্ৰিন্সিপাল আছে, সুপাৰিনটেণ্ডেণ্ট আছে আৰু এডিশ্যনেল DME আদি সাংবাদিক মেলত উপস্থিত আছে। যোৱা 25 ছেপ্টেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ 8খন মেডিকেল কলেজৰ লগত ইয়াৰ পৰিচালনাৰ ক্ষেত্ৰত আৰু ৰাইজৰ ইমান দিন পাই থকা অসুবিধাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত এক পৰ্যালোচনা কৰিছিল আৰু সেই পৰ্যালোচনাৰ ভিত্তিত আমি কিছু ইয়াত সংস্কাৰ আনিব বিচাৰিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে, আৰু সেইখিনি মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমি সঘনে কিছু আপত্তি বিপত্তি পাই আছিলোঁ যে গুৱাহাটী মেডিকেল কলেজ বা আন মেডিকেল কলেজসমূহত যেতিয়া ৰোগী আহে তেখেতসকলে যথেষ্ট সময় হয়তো চিকিৎসাৰ ক্ষেত্ৰত ইয়াৰ যিটো আমাৰ যিখিনি ইয়াৰ আমাৰ আচবাব আছে, মেচিনেৰী আছে, এইখিনিৰ তুলনাত হয়তো ৰোগীৰ সংখ্যা বহুখিনি সৰহ হয়। সেইকাৰণে তেখেতসকলে অকণমান কেতিয়াবা বিলম্ব হয়। বিলম্ব হোৱাৰ কাৰণে ইয়াৰ ক্ষেত্ৰত কিছু আপত্তি বিপত্তি আহিছিলে। কিন্তু এতিয়া আমি এটা কথা লৈ আহিছোঁ যে আমাৰ ধৰি লওক ইয়াৰ MRI, CT স্কেন, X-ray, তাৰপিছত আমাৰ পেথলজিৰ ক্ষেত্ৰত বায়'কেমিষ্ট্ৰি, মাইক্ৰ'বায়'লজি, পেথলজি, এই গোটেইবিলাকৰ এটা নিৰ্দিষ্ট সময়তে কাম কৰিছিল। এইটো কথা আপোনালোকে ভালকৈ জানে যে ইয়াত 9টা বজাৰ পৰা বা 8টা বজাৰ পৰা 3টা বজালৈকে এইখিনি খোলা থাকে। ইমাৰ্জেঞ্চি 24 আৱাৰ্ছ থাকে। ইমাৰ্জেঞ্চি আপোনাৰ MRI কওক, CT স্কেন কওক, মানে লেবৰেটৰী হওক আৰু অন্যান্য সকলো কথা 24 ঘণ্টাই খোলা থাকে। এইখিনি 24 ঘণ্টা খোলা এতিয়াও থাকিব। ইয়াৰ সলনি আমি দুগুণ সময় কাম কৰিবলৈ কৰিছোঁ। আগতে যদি 8 বজাৰ পৰা 3 বজালৈ হৈ আছিল স্বাভাৱিকভাৱে, এতিয়া 4 বজাৰ পৰা ৰাতি 10 বজালৈ। আমি 4 বজাৰ পৰা ৰাতি 10 বজালৈ আকৌ কামৰ সময়সীমা আমি বৃদ্ধি কৰিবলৈ বিচাৰিছোঁ। তাৰ কাৰণে যিখিনি অতিৰিক্ত ইয়াৰ টেকনিচিয়ান হওক, ষ্টাফ হওক, ডক্টৰ হওক, যিসকল আমি ল'ব লগা হৈছে, এইখিনি আমি অতিৰিক্তভাৱে তেওঁলোকক ইতিমধ্যে আমি লৈছোঁ। আৰু আজিৰ পৰাই ইয়াত এই কামখিনি আৰম্ভ হ'ব। আজি 3টা বজাৰ পিছৰ পৰাই আজি শ্বিফ্ট ডাবল হ'ব, আৰু ডাবল শ্বিফ্টত যোৱাৰ কাৰণে মই কেইটামান ধৰক আপোনালোকক হেৰি হিচাপে দিছোঁ, উদাহৰণ হিচাপে। ধৰক MRI মেচিন আমাৰ 2টা আছে। আগতে যিখিনি কৰিব পাৰিছিলোঁ 2টা মেচিনত হয়তো 30-35 জন হৈছিলে দিনটোত। এতিয়া আমি 60 জন মিনিমাম টাৰ্গেট লৈছোঁ। 60 জনক আমি MRI কৰিব পাৰিম। তেতিয়া যিসকল আউটডোৰ পেচেণ্ট তেখেতসকলক আমি সোনকালে কৰি দিম, যিসকল ঘূৰি যাব লাগিব। যিসকল ইনডোৰ পেচেণ্ট ইয়াতে আছে তেওঁলোকক আমি অলপ আবেলি ফাললৈ কৰিম, যাতে তেওঁলোকৰ
খিনি হৈ যায় ইয়াত যাতে পেণ্ডিং নাথাকে প্ৰথম কথা আমি চেষ্টা কৰিম যাতে প্ৰতিজন ৰোগীৰ যিটো ৰোগ নিৰ্ণয় ডায়েগনষ্টিকৰ কথা আছে এইখিনি যাতে আমি একেদিনাই কৰিব পাৰোঁ চিটি স্কেন মেচিনৰ ক্ষেত্ৰতো আমাৰ 4টা আছে 4টা চিটি স্কেন মেচিনত আমি ইতিমধ্যে যিখিনি কাম কৰি আছিলোঁ এইখিনিৰ ভিতৰত আমি দেখিছোঁ এতিয়ালৈকে দিনে 150 জন লোকক আমি যেতিয়া ৰাতি 10টা বজালৈ বৃদ্ধি কৰি দিম 150 জন লোকক আমি চিটি স্কেন কৰিব পাৰিম ঠিক তেনেধৰণে এক্সৰে আমাৰ আচলতে এতিয়াও পেণ্ডিং নাথাকে এক্সৰে পেণ্ডিং নাথাকে এক্সৰে আমি 500 জনৰো ওপৰ প্ৰতিদিনে কৰিব পাৰোঁ কিন্তু এতিয়া আমি টাৰ্গেট লৈছোঁ প্ৰতিদিনে 1000 জন লোকক যাতে আমি এক্সৰে কৰিব পাৰোঁ ৰাতি 10টা বজালৈকে আমি সময়সীমা বৃদ্ধি কৰি দিবলৈ বিচাৰিছোঁ তেনেকৈ আল্ট্ৰাছ'ন'গ্ৰাফি এতিয়া যদি আমি দিনটোত আল্ট্ৰাছ'ন'গ্ৰাফিৰ আমাৰ এতিয়ালৈকে 5টা আছে মেচিন গতিকে 5টাত আমি ডপলাৰ হওক বায়পচি হওক ইয়াৰ যিবিলাক চেম্পল কালেকশ্যন থ্ৰু আল্ট্ৰাছাউণ্ড মেচিন কৰিব লাগে সেইখিনিও আমি ইনক্লুড কৰিছোঁ এইখিনিৰ ভিতৰত আমি এতিয়া প্ৰায় 150 জন মানক কৰিব পৰা আছিল এতিয়া আমি 300 জন টাৰ্গেট লৈছোঁ ৰাতি 10টা বজালৈকে বৃদ্ধি কৰি 300 জন লোকক আমি যাতে কৰিব পাৰোঁ ঠিক তেনেধৰণে আমি এটা কথা আজি বায়পচি কৰাৰ ক্ষেত্ৰত হয়তো তাৰ প্ৰচেছটো 5 দিনৰ পৰা 10 দিনলৈ হয় পেথলজিৰ ক্ষেত্ৰত ৰিপৰ্টটোৰ ক্ষেত্ৰত সেই সময়টো আমাৰ ইয়াত কৰিলেও লাগিব বম্বেত পঠাই দি কৰিলেও লাগিব সকলোতে লাগিব সেইখিনি সময় সেইটো পৰীক্ষা নিৰীক্ষাৰ সময় সেই সময়টো একেই থাকিব ইয়াৰ পিছতে আমি এই গোটেইখিনি কথাৰ ক্ষেত্ৰত আৰু এটা দেখিছোঁ কথা আমাৰ যিখিনি অপাৰেশ্যন থিয়েটাৰ অতিবিলাকত এতিয়া কি হয় আমি যদি দেখিছোঁ যে এইটো ডিপাৰ্টমেণ্টৰ 6 জনে অপাৰেশ্যন কৰে অতি তেওঁলোকে সপ্তাহত এদিনহে অতিটো পায় এতিয়া আমি যেতিয়া আকৌ ইভিনিং অতি কৰি দিম পাছবেলাও হ'ব ৰাতি 10টালৈকে অপাৰেশ্যন হ'ব তেতিয়াহ'লে ইয়াত আমি হয়তো এতিয়া কোনোবাই আহিছে মানে ধৰক মই এইটো জেনেৰেল চাৰ্জাৰীৰ কথা কৈ আছোঁ গ'ল্ড ব্লাডাৰ হৈছে কাৰোবাৰ কিবা এপেণ্ডিচাইটিছ হৈছে এইবিলাকত আমি এমাহমান লাগে দিনতে প্ৰায় তেতিয়া আমি চেষ্টা কৰিছোঁ যে 5 দিন এসপ্তাহৰ ভিতৰত তেওঁলোকক অপাৰেশ্যন ডেটটো আজি আহিলে যাতে আমি দিব পাৰোঁ আৰু অট'মেটিক 5 দিন লাগিব তেওঁৰ প্ৰিপেৰেশ্যনৰ কাৰণে তেওঁ ইটো সিটো টেষ্ট কৰি তেওঁ মানে অপাৰেশ্যনৰ কাৰণে ফিট এইটো কথা ক'বলৈও এনেও আমাক 4-5 দিন প্ৰয়োজন হয় গতিকে তেওঁলোকে যাতে অপাৰেশ্যনটোৰ ক্ষেত্ৰত কোনো ডিলে কৰিব লগা নহয় এই কথাখিনি আমি এতিয়া হাতত লৈছোঁ ইয়াৰ উপৰিও আমি এতিয়া যিখিনি মেচিন আমি ল'বলৈ ঠিক কৰিছোঁ আজিও মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ এখন বৈঠক ইতিমধ্যে হৈ আহিছে অলপ আগতে আমি ঠিক কৰিছোঁ এতিয়া যিখিনি মেচিন আমি ল'ম MRI হওক CT হওক এক্সৰে হওক ডিজিটেলত যাম আমি এক্সৰে ক্ষেত্ৰত এতিয়া এইখিনি ক্ষেত্ৰত উন্নত মানৰ আৰু আল্ট্ৰা মডাৰ্ণ যাতে অট'মেটিক কথাটো বেছি থাকে মেন পাৱাৰৰ কথাটো কমি যায় গতিকে সেই পৰ্যায়লৈ আমি যাবলৈ চেষ্টা কৰিছোঁ গতিকে ইয়াৰ পিছত যিখিনি মেচিনেৰী হ'ব ইয়াৰ উপৰিও আপোনালোকে ভালকৈ জানে যে আমি গুৱাহাটী মেডিকেল কলেজৰ 2খন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কাৰণে প্ৰস্তুত কৰা হৈছে এখন ইতিমধ্যে আৰম্ভ হ'ল সেইখনত নেফ্ৰলজি আছে নিউৰলজি আছে গেষ্ট্ৰএন্টাৰলজি আছে আৰু পেডিয়াট্ৰিক্স আছে ইউৰলজি আছে তাৰপিছত এণ্ডক্ৰাইনলজি আছে গতিকে এইখিনি সেইখনত ইতিমধ্যে হৈ আছে আমাৰ
আমি য'ত আছোঁ তাৰ ৰাস্তাটোৰ সিটো পাৰে আৰু এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমি ইতিমধ্যে সম্পূৰ্ণ পথত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ইয়াৰ সম্পূৰ্ণ কাম আৰম্ভ কৰিব পাৰিম। তাত আমাৰ এইটো CN চেণ্টাৰ হিচাপে থাকিব, কাৰ্ডিঅ' এণ্ড নিউৰ' চেণ্টাৰ। গতিকে তাত আমাৰ প্ৰায় 4টা ডিপাৰ্টমেণ্ট তালৈ গুচি যাব। তাতে কাৰ্ডিঅ' চাৰ্জাৰী বা নিউৰ' চাৰ্জাৰী। গতিকে সেইটো ছেটআপটো বেলেগ হ'ব। তাত আমি ইতিমধ্যে এজন ডাইৰেক্টৰ এপইণ্টমেণ্ট দিছোঁ, তেওঁ দায়িত্ব লৈছে। তেতিয়া আমাৰ গুৱাহাটী মেডিকেল কলেজৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো অধিক ত্বৰান্বিত হ'ব আৰু ইয়াৰ যিখিনি আজি ৰাইজে কিছু বিলম্ব হৈছে, ক'ৰবাত অসুবিধা পাইছে, এই গোটেইখিনি আমাৰ যিটো ছিষ্টেম, এই ছিষ্টেমটো সম্পূৰ্ণ চেঞ্জ হ'ব। এতিয়া হস্পিটেল ইনফৰমেশ্যন ছিষ্টেম যিটো ডিজিটেলত আমি যাম, সেইমতে হয়তো আৰু কিছুদিন পিছৰ পৰা ইয়াত অনলাইন এপইণ্টমেণ্ট ল'ব পাৰিব। ইয়াত থিয় হৈ লাইন পাতি এপইণ্টমেণ্ট ল'ব লগা নহ'ব। আৰু সেইমতে অনলাইন আমি পিছতো ঠিক কৰিম যে যিখিনি কাৰোবাৰ MRI CT কিবা এই যি কামখিনি আছে, সেই টাইমটো তেওঁলোকে অনলাইন ল'ব পাৰিব, টাইমত আহিলে ইয়ালৈ হয়। গতিকে তেনেধৰণে গোটেই ব্যৱস্থাখিনি আমি ঠিক কৰিছোঁ। ICU সংখ্যাও যথেষ্ট বৃদ্ধি হ'ল। ICU যিটো অভাৱ আছিল, এই ICUখিনিও পূৰ্ণ হ'ব, কাৰণ 2খন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, এখন CN চেণ্টাৰ হিচাপে থাকিব, সেইখনো ছুপাৰ স্পেচিয়েলিটি, আৰু এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হিচাপে ইয়াত আৰম্ভ হৈছে। গতিকে ইয়াতো যথেষ্টখিনি ICU আৰু অন্যান্য, এতিয়া নতুন যিখন CN চেণ্টাৰ, তাত অকল এই 2টা ডিপাৰ্টমেণ্টৰ কাৰণে 7টা OT ঠিক কৰা হৈছে। গতিকে ইয়াত কোনো কেছ কোনো ধৰণে আৰু পেণ্ডিং নোহোৱাকৈ আমি কৰি যাব পাৰিম। গতিকে অসমৰ সমূহ ৰাজ্যবাসীলৈ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি ইয়াত আমি সংস্কাৰ কৰিবলৈ বিচাৰিছোঁ, ৰাইজৰ সুবিধাৰ কাৰণে যি ব্যৱস্থা কৰিবলৈ বিচাৰিছোঁ, এইখিনি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে আমি জ্ঞাত কৰিছোঁ, ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, আৰু ইয়াৰ পৰা যাতে ৰাইজ উপকৃত হয়, এইটো আমি আশা কৰিছোঁ। এতিয়া আপোনালোকে যিকেইটা পদক্ষেপ লৈছে সঁচাকৈ খুব ভাল পদক্ষেপ, কাৰণ ইয়াত যিসকল ৰোগী আহে তেওঁলোকে অনুভৱ কৰে। কিন্তু ব্লাড কালেকশ্যনৰ যোনটো চেণ্টাৰ, এটা কাউণ্টাৰ আছে, সেই কাউণ্টাৰটো যথেষ্ট ভিৰ হয়। মানে আপোনাৰ এজন মানুহে 2-3 ঘণ্টালৈকে ৰ'ব লগা হয়। আৰু যিসকল ৰোগী যিসকল আহে, তেওঁলোকেও তাত ৰোগীসকলে নিজেই তাত ৰৈ বহুত সময় ৰ'ব লগা হয়। এতিয়া কথাটো কেনেকৈ কমি যাব মই কৈ দিওঁ। এতিয়া যেতিয়া আমাৰ প্ৰায় 10টা ডিপাৰ্টমেণ্ট একেবাৰে সেই 2খন হস্পিটেললৈ গুচি যাব, আৰু তাত ছুপাৰ স্পেচিয়েলিটি ফেচিলিটি থাকিব। এতিয়া যদি এই 10টা ডিপাৰ্টমেণ্ট তাত গুচি যায়, তাতো সমানে লেবৰেটৰী আছে, তাতো সমানে মানে CT স্কেন থাকিব, MRI থাকিব, X-ray থাকিব, আল্ট্ৰাচাউণ্ড থাকিব, সকলো ব্যৱস্থা তাত আছে। তাৰ পৰা আকৌ ইয়ালৈ আহিব লগা নহয়। গতিকে 10টা ডিপাৰ্টমেণ্ট যেতিয়া তাত গুচি যাব, 10টা ডিপাৰ্টমেণ্ট তাত গুচি যোৱাৰ লগে লগে অট'মেটিক ইয়ালৈ কমি আহিব। আৰু প্ৰয়োজন হ'লে আমি চেম্পল কালেকশ্যনটোৰ কাউণ্টাৰ আৰু বঢ়াই দিব পাৰিম, তাত কোনো অসুবিধা নাই। জানুৱাৰীৰ পৰা আমি চেম্পল কালেকশ্যনৰ চেণ্টাৰ আৰু বঢ়াই দিম, তাত কোনো অসুবিধা নাই। এই গোটেইখিনি আমাৰ এতিয়া আমি ঠিক কৰিছোঁ যে আমি হস্পিটেল ছ'চাইটিয়ে যাতে কণ্টেক্সুৱেল মানুহ নিজে ল'ব পাৰে, আৰু কণ্টেক্সুৱেল লোকসকলক আমি পাৰ্মানেণ্ট মানুহ যিখিনি আছে তেওঁলোকৰ সমানে দৰমহা দিম। তাত কোনো কণ্টেক্সুৱেল বুলি খুব কম পইচাত আহিব, এইটো কথা নহয়। গতিকে আমি আশা কৰিছোঁ যে এই গোটেইখিনি আপোনালোকে অলপ সময় দিয়ক,
জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে যিখিনি ভাবিছে, কাৰণ এইটো আমি ছেপ্টেম্বৰত আমি ছেপ্টেম্বৰৰ লাষ্টত এই কথাখিনি আমি সিদ্ধান্ত লৈছিলোঁ আৰু মাজত অক্টোবৰ মাহটোৰ ভিতৰত আমি যাক যি ৰিক্ৰুইটমেণ্ট কৰিব লাগে কৰি আমি নৱেম্বৰত এইটো কথা আৰম্ভ কৰি দিছোঁ। আমি টাৰ্গেট লৈছোঁ যে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আমি আকৌ এবাৰ আপোনালোকক কিছু সুখবৰ দিব পাৰিম আৰু ইয়াৰ যথেষ্টখিনি পৰিৱৰ্তন হ'ব আৰু যথেষ্টখিনি ইয়াত ছাৰ্ভিচ যিটো এতিয়া পাই আছে তাতকৈ বহুখিনি উন্নত ছাৰ্ভিচ ইয়াত পাব। যিখন ছুপাৰ স্পেচিয়েলিটি এতিয়া বৰ্তমান চলি আছে তাতে মানে ৰোগীৰ লগত যোৱা যে এটেণ্ডেণ্ট তেওঁলোকৰো কোভিড টেষ্ট কৰিব লাগিব আৰু তাত মানে কি হৈছে মই যোৱা পৰহি গোলাঘাটৰ এটা পৰিয়াল আহিছে, হাজবেণ্ড খুব চিৰিয়াছ, ৱাইফক সোমাবলৈ দিয়া নাই, ৰাস্তাত মানে বাহিৰত কান্দি কাটি চিঞৰ বাখৰ কৰি আছে। এই চিষ্টেমটো আপোনালোকে অকণমান যদি হেৰি কৰি দিয়ে মানে লফ কৰি দিয়ে চাওক, গোটেই কথাটো ছেফটি মেজাৰ। এইটোতো আমি ৰোগীৰ ওচৰত এজন মানুহ যাব, তেওঁ মানে কেনেবাকৈ যদি ক'ভিড পজিটিভ আছে তেওঁ মানুহজনটো তাত আমি ভৰাই দিয়া উচিত নহ'ব। এইটো কাৰণে ছেফটিৰ কাৰণেহে এইটো কৰা হৈছে, অন্য কথা নহয়। যদি সময় লাগিছে আমি সময়টো চাব পাৰোঁ, যে ৰেট টেষ্টটো কৰোঁতে আগৰ যদি মানে আধা ঘণ্টা লাগিছিল আমি 5 মিনিটত কৰাই দিব পাৰোঁ, সেইটো বেলেগ কথা। কিন্তু ছেফটি মেজাৰটোতো আমি কম্প্ৰমাইজ কৰিব নোৱাৰিম। আৰু ৰেড টেষ্ট কৰা কাউণ্টাৰটো যথেষ্ট যথেষ্ট ভিৰ হৈছে। কি কাৰণে হৈছে, কাউণ্টাৰ কম নে মানুহ বেলেগ মানুহে ভিৰ কৰে, এইটো এটা চাব লগা বা যিখিনি তেওঁলোকক সোমাই নেকি ভিৰ এটা হয় আৰু ৰেটৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ যে আমাৰ যিটো হয় কি, আমাৰ ইয়াতে 10টা কাউণ্টাৰ আছে, যিটো আমাৰ স্ক্ৰিনিং চেণ্টাৰ আছে। 10টা স্ক্ৰিনিং চেণ্টাৰত আমাৰ ৰাতিপুৱা 8টাৰ পৰা চলে আৰু চাওক 10টা কাউণ্টাৰত যদি আপুনি কৰেও আমাৰ আজি এইকেইদিনত দেখিছোঁ আমি আমাৰ OPDৰ সংখ্যা 2000ৰ পৰা 2500 হৈছে। আৰু আপোনালোকেও জানে যে আমাৰ যি 8টাৰ পৰা 9টা বা 9:30টাৰ সময়ত যথেষ্ট ৰোগী একেলগে আহে। আমিতো 20টা কাউণ্টাৰ কৰিব নোৱাৰোঁ ইয়াত, আমাৰতো ফিল্ডখন সেইখনেই। গতিকে তাত আপোনালোকৰ যিখিনি ফাৰ্ষ্ট প্ৰায়ৰিটি যিয়ে আহিছে, আজি আমি খুব শৃংখলাবদ্ধভাৱে 10টা কাউণ্টাৰ আছে। ঠিক তেনেকৈ চেম্পল কালেকশ্যনৰ কাৰণে 7টা কাউণ্টাৰ আছে, ইমাৰ্জেঞ্চিৰ কাৰণে স্পেচিয়েলাইজ প্ৰেগনেঞ্চিৰ কাৰণে বেলেগ কাউণ্টাৰ আছে, আমাৰ ছুপাৰ স্পেচিয়েলিটিৰ কাৰণে বেলেগ কাউণ্টাৰ আছে, আমাৰ গাইনীৰ কাৰণে বেলেগ কাউণ্টাৰ আছে, আমাৰ কেজুৱেলিটিৰ কাৰণে বেলেগ কাউণ্টাৰ আছে। আমি সেই সমস্ত, কাৰণ এটা কথা যে আমি 20জন দিব পাৰোঁ, কিন্তু 20জন মোক লেবল টেকনিচিয়ান লাগে।